মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে, মন্দিৰটো বন্ধ থাকে। এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ আমি নামি আহোঁ, সেই কামটো কৰিব নালাগে, কাৰণ গোটেই ৰাস্তাটোত ভূস্খলন হৈ আছে। গতিকে আমি যদি অহা যোৱা কৰোঁ ৰাতি, ছাডেনলি কিবা এক্সিডেণ্টৰ আমি সন্মুখীন হ'ব পাৰোঁ। সেইকাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম, সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায়। আমি পুলিচকো মই কৈছোঁ বুজাবৰ কাৰণে মানুহক, কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে। গতিকে বাকীটো মাৰ মেলা প্ৰত্যেক বছৰে হয়, সৃষ্টিৰ আদিৰ পৰা হৈ আছে, ভালে কৰি হৈ যাব। আৰু অম্বুবাচীৰ 3টা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে। বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে, বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফল মূলেই খায়, মন্দিৰৰ দুৱাৰ বন্ধ থাকে। গতিকে এই 3টা দিনত সৃষ্টিৰ আৰম্ভণি হয়। ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম। গতিকে এইকেইটা দিন মানুহে মাক চিন্তা কৰক, মায়ে আশীৰ্বাদ কৰিব। কিন্তু ওপৰত গৈ তাত একো নাই। আৰু 26 তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব। আমি কোনো VIP তাত নাযাওঁ 26 তাৰিখেও, 27তো নাযাওঁ। মই 28তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছোঁ, আৰু মই নিজেও 28